শিৱসাগৰৰ ডিমৌ চৰগুৱা গ্ৰান্তত বন্যহস্তীৰ তাণ্ডৱ। বৃহস্পতিবাৰে নিশা পানীদিহিং পক্ষী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ ৰেটাজেকে চৰগুৱাৰ বৃহত্তৰ অঞ্চলত তাণ্ডৱ চলায়। হাতীৰ জাকৰ পৰা ফাটি অহা এটা অকলশৰীয়া হাতীয়ে শেহতীয়াকৈ পানীদিহিঙৰ কাষৰীয়া অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে। সন্দেহ কৰা অনুসৰি একেটা হাতীৰ আক্ৰমণত কিছুদিন পূৰ্বে হৰেণ মুৰাৰী নামৰ লোকজনৰ মৃত্যু হৈছিল। অন্যহাতে 1 জানুৱাৰীৰ দিনা পানীদিহিঙত বনভোজ খাবলৈ অহা দলসমূহৰ মাজত আতংকৰ সৃষ্টি কৰা হাতীটো একেটাই বুলি বহুতে সন্দেহ কৰিছে। নিশা গাঁওখনত বন্যহস্তীৰ জাকটোৱে প্ৰৱেশ কৰি জিতেন গোৱালা আৰু লাল তেলেংগা নামৰ দুজন লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কেইবাজনো লোকৰ ভঁৰাল ভাঙে। বন্যহস্তীৰ এই আক্ৰমণত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱা নাই। উল্লেখ্য যে দুদিন পূৰ্বে অহা বৃহৎ বতাহ আৰু শিলাবৃষ্টিয়ে জুৰুলা কৰি থৈ যোৱা চৰগুৱা অঞ্চলত ভোটৰ ওপৰত দানৱ পৰা দি বনৰীয়া হাতীয়ে অনিষ্ট কৰি থৈ যোৱাত ৰাইজে মূৰে কপালে হাত দিছে। চাওক, যোৱা ৰাতি প্ৰায় 1:30 বজাত আমাৰ পানীডিং পক্ষী অভয়াৰণ্যৰ পৰা অহা হাতী এটাই জাকটো আহিছিলে। যিহেতু ইটো জাকটো এৰি যিটো অকলীয়া হাতী, এইটো আপোনালোকে গম পায় যে যোৱা 22 তাৰিখে নবিলত হত্যা মাৰিছে আৰু সেইদিনাখন যোৱা 1 জানুৱাৰীত পানীডিং পক্ষী অভয়াৰণ্যলৈ অহা পৰ্যটক আৰু কিছু বনভোজলৈ অহা হেৰিয়ক খেদিছে। কিন্তু পৰিতাপৰ বিষয়ে আপোনালোকে গম পাইছে যে আজি দুদিনৰ আগত শিল বৰষুণে প্ৰাকৃতিক দুৰ্যোগত আমাৰ শিলে আমাক যথেষ্ট ক্ষতি কৰিলে। লগতে এই যোৱা ৰাতি এতিয়া হাতীও আহি আমাক অপকাৰ কৰিছে। আপোনালোকে দেখিছে এইবোৰ চক আমাৰ গোটেই খেতি পথাৰ যিবোৰ শস্য এইবিলাক নষ্ট কৰিছে। ভাগ্য ভাল, আমাৰ পোহনীয়া জীৱ জন্তুকেইটা ৰক্ষা হ'ল আৰু আমাক যথেষ্ট ক্ষতি কৰিছে। আৰু এই বন বিভাগক আমি ইতিমধ্যে ফোন কৰি জনাইছোঁ আৰু তেওঁলোক আহিলে। যিজন ৰেঞ্জাৰজন বৰ্তমান তেওঁ প্ৰশিক্ষণত আছে বুলি কৈছে। তাৰ প্ৰশিক্ষণ থলীৰ পৰাই তেওঁ ভূপালৰ পৰাই ফোন কৰিছে ইয়াৰ ৰেঞ্জাৰ অফিচলৈ, ইয়াৰ যিটো পেট্ৰলিং ডিউটিত থাকে সেইসকল আহি পিছত আমি হাতী যেতিয়া খেদি লোৱাৰ পিছত তেওঁলোক আহি পাইছেহি। দুখৰ বিষয় আমাৰ এই পানীডিং পক্ষী অভয়াৰণ্যত সঘনে হাতী পানীডিং পক্ষী অভয়াৰণ্যখন আপোনালোকে দেখিছে, ইয়াৰ 33.93 বৰ্গ কিলোমিটাৰ। এই ডাঙৰ হেক্টৰটোত অভয়াৰণ্যখনত 2জন ষ্টাফ লৈ বিট অফিচটো থাকি 2জন কৰ্মচাৰী লৈ পানীডিং সুৰক্ষা কৰিব নোৱাৰে। অকল হাতীয়ে নহয়, চৰাইৰ ক্ষেত্ৰতো নহয়। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এটা অনুৰোধ কৰিছোঁ, আমাৰ বিভাগীয় বন বিষয়াই আমাৰ চৰগুৱাত যিটো বিট অফিচ আছে এইটো অতি সোনকালে এটা বেটেলিয়ন ইয়াত নিয়োগ কৰক। আৰু জানিব পৰা মতে আমালৈ খবৰ আহিছে চৰাইও ইতিমধ্যে নিধন কৰি আছে। গতিকে হাতীয়েতো অপকাৰ কৰিবই। এতিয়া আজি এসপ্তাহ আগত নবিলত মাৰিছে, আমাৰ যে চৰগুৱাত নামাৰিব নাই। কাৰণ আজি কালিতো মুখামুখি মই হৈছোঁ মুখামুখি। গতিকে কালি ভাগ্যক্ৰমে ভাল, হাতীক চাবলৈ আহোঁতে মই ভাবিছিলোঁ প্ৰথমে গৰু চোৰ বুলি ভাবিছিলোঁ, কিন্তু গৰু চোৰ নহয়, হাতীহে আহি ঘৰ দুৱাৰ ভাঙি আছে। আমাৰ পুৰণা ঘৰটো ভঁৰাল ভাঙিছে আৰু মোৰ যথেষ্ট ক্ষতি কৰিছে শস্য। এটাহে আহিছিলে, জুমটো আহিছিলে, অকলশৰীয়াটো এইফালে আহিছিলে। এতিয়া কি লোকচান? এইয়া ঘৰ ভাঙিলে আৰু টিং চেপটা কৰিলে। কিমান সময়? ঘটনাটো কিমান সময়? প্ৰায় 3টা হ'ব, 2টা বজাৰ পৰা চিঞৰ বাকৰ। ব্যুৰো ৰিপৰ্ট, এনিভাৰ 24।